জাগিৰোডত বন্য হস্তীৰ মৃত্যু। সোণাইকুছি বনাঞ্চলত মৃত্যু হোৱা হাতীটো মাইকী হাতী বুলি জানিব পৰা গৈছে আৰু বন্ধ হোৱা নগাঁও কাগজ কলৰ পিছফালৰ পাহাৰৰ পৰা পিছলি পৰি মৃত্যুক আঁকোৱালি লয় হাতীজনীয়ে। কেইদিনমান পূৰ্বে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ সোণাইকুছি বনাঞ্চলত বন বিভাগে স্থাপন কৰিছিল ছলাৰ ফেন্সিং। হাতীটো পিছলি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে হাতীৰ আজাৰো আছেই অনবৰত, গতিকে হাতী এনেকৈ মানে পাথৰ আছেতো, গতিকে পাথৰ আছতে এনেকৈ খুন্দা খুন্দিলি খাই হ'লোতে এনেকুৱা এটা হ'ব পাৰে, আমি অনুমান এটা কৰিছোঁ। এতিয়া পষ্টমৰ্টম ৰিপৰ্টতহে আমি আচল কথাটো গম পাম আৰু এতিয়া হাতী মানুহৰ সংঘাতটো আৰু আপোনালোকে গম পায়, আৰু এইবিলাক আমিতো জানুৱাৰটো মাৰি পেলাব নোৱাৰোঁ, হয়নে? জানুৱাৰ আমি ৰক্ষা কৰিবই লাগিব। হাতী খাদ্যৰ অভাৱতে এইফালে গুচি আহিছে, এনেকৈ মানে পাহাৰত বিলত খুন্দা খাই পেলাই এনেকুৱা হ'ব পাৰে। এনেকুৱা এতিয়া গোটেই খবৰ আমি হেৰিটো পাম, আমি পষ্টমৰ্টম ৰিপৰ্টহে পাম দেই। টাৱাৰ জাতকাটো এইটো একো টাৱাৰ জাতকাত নহয়, এইটো টাৱাৰ জাতকাত একো নহয়। এইটো চিপ এটা জাতকা মাৰিব, অকণমানকৈ চুই দিলে তেতিয়া মানে চক খাই পেলাই বেক হৈ দিয়া হাতী। স্থানীয় মানুহে কৈছে গাভিনী আছে বুলি গৰ্ভৱতী আছে। এইটো আমি পষ্টমৰ্টম ৰিপৰ্টহে গম পাম। হয়, আমাৰ দেওশাল পঞ্চায়তৰ অন্তৰ্গত পেপাৰ মিল আপোনাৰ ৱেলফেয়াৰ ক্লাবৰ বেকচাইডৰ পাহাৰৰ ওচৰতে হাতী এটা পাহাৰৰ পৰা পিছলি খাই মানে পাথৰত লাগি কষ্ট পাই মৃত্যু হৈছে বুলি আমি দেখিছোঁ, আৰু খুবেই বেয়া লাগিছে। আমি আহি প্ৰত্যক্ষ কৰিলোঁ আৰু দেখাত কিবা প্ৰেগনেণ্ট থকা যেন লাগিছে। ইয়াৰ আগতো এদিন আমলিঘাট সাপ্তাহিক বজাৰৰ ওচৰতে তেনেকৈ এটা খালত পৰি হাতী তেনেকুৱা মৃত্যু এক্সিডেণ্ট হৈ মৰা আমি দেখিছোঁ। গতিকে এনেধৰণৰ মৃত্যু আমি খুবেই দুখিত, আৰু বনৰীয়া জীৱ জন্তু আমি সকলোৱে সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। এনেকুৱা ধৰণৰ যাতে আৰু পিছলৈ নহয়। কিন্তু ইয়াত এতিয়া কি ক'ব, মানে তেখেতসকলে খাদ্যৰ সন্ধানত বিভিন্ন ঠাইলৈ আহে, হয়, আমি তেখেতসকলক খাদ্যটো দিব নোৱাৰোঁ, কিন্তু আমাৰ গাঁও অঞ্চলত গৈ যথেষ্ট ক্ষতিও কৰে। আমি তথাপিও আমি তেখেতসকলৰ ওপৰত আমিতো একো কৰিবতো নোৱাৰোঁ। আজি যিটো ঘটনা হ'ল তাৰ বাবে আমি সঁচাকৈ দুখিত। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা যাতে আৰু এই অঞ্চলত তেনেকুৱা ধৰণৰ ঘটনা নহয়। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।